প্ৰতিদ্বন্দ্বী মোৰ লগত আপোনালোকে কিয় হ'ব প্ৰতিদ্বন্দ্বী? আপুনি বেলেগক সোধক যিবিলাক মানুহ পাৱাৰত নাই। আপোনালোকে তেখেতসকলক সুধিব যে প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব। মোৰ লগত আৰু কিহৰ প্ৰতিদ্বন্দ্বিতা? মইতো আছোই পাৱাৰত, মোৰতো প্ৰতিদ্বন্দ্বিতাৰ প্ৰশ্ন নাহে। মই আছো 1 নম্বৰত। মই আৰু প্ৰতিদ্বন্দ্বী আপুনি ক'ব পাৰে যে 2nd পজিশ্যন কৰি থাকিব পাৰে, 3rd পজিশ্যনত কৰি থাকিব পাৰে, এইটো মোক সুধিব পাৰে। মই বিজেপি হৈ মই কাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি কওকচোন? 2nd পজিশ্যনত মোৰ হিচাপে ইয়াতে কংগ্ৰেছ থাকিব। কাৰণ আপোনালোকে এইটো ষ্ট্ৰেটেজিটোতো জানে, চিন্তাধাৰা আপুনি জানে। মোৰ লগত 2nd পজিশ্যনত কংগ্ৰেছ থাকিব, 3rdত AODF থাকিব। এইটো আপোনালোকে আজিৰ দিনত এইটো আপোনালোকে মগজত সোমাই ৰাখক। অৰূপ দে যি কথাটো কৈছে এইটো আপুনি মানে ফলাফলৰ পিছত আপোনালোকে মাৰ্কশ্বিটত দেখা পাব। কাৰণ পলিটিক্সৰ দৈনন্দিন বঁটা চেঞ্জ হয়, ডেইলি সমীকৰণ চেঞ্জ হয়। তো আজি যিটো ফকীৰাগ্ৰামৰ হেৰিটো আছে, ৱেবটো আছে, আপুনি ইলেকশ্যনত ঠিক 2 দিনমান আগত চাব যে লাষ্টত মোৰ কণ্টেষ্টটো কংগ্ৰেছৰ লগত হৈ যাব পাৰে।